নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই কৃষ্ণ লোহাৰ তোমালোকৰ কাৰণে লেসন 4 কিপ হেলথি তৃতীয় খণ্ড লৈ আনিছোঁ পাঠলৈ যোৱাৰ আগতে সৰস্বতী মাক সেৱা শুশ্ৰূষা জনাই আজিৰ পাঠটো পুনৰ আৰম্ভ কৰিছোঁ এতিয়া আমাৰ আছে 8 নম্বৰ এক্টিভিটি work in small group ask each other কি বুলি কৈছে সৰু সৰু গোট কৰি 2-3 জন মিলি সৰু সৰু গোট কৰি কথা পাতিবলৈ কৈছে আৰু এজনে আনজনক খুদা পোছা কৰি ক'বলৈ কৈছে when do you wash your hands where do you throw garbage at home where do you throw banana peels গোটেই প্ৰশ্নকেইটা উত্তৰ লিখি দিছোঁ তোমালোকে ধুনীয়াকৈ বহিত টুকি ৰাখিবা এতিয়া আহিছোঁ 9 নম্বৰ এক্টিভিটিলৈ লেটস টক এবাউট দ্য পিকচাৰ্স ইয়াত দুটা ছবি দিয়া আছে আমাৰ হয় নহয় প্ৰথম ছবিটোত কি হৈছে এজনে কল খাই আছে তাৰপিছত এজন কিতাপ পাতি লৈ স্কুল যোৱা সময়ত মানে তেওঁ কি কৰিলে কলৰ বাকলি ভৰি দি তেওঁ পিছল খাই পৰি গ'ল হয় নহয় তাৰপিছত নেক্সটত আছে এজনী ছোৱালীয়ে কলৰ বাকলি ক'ত পেলাইছে ডাষ্টবিনত পেলাইছে হয় নহয় ইয়াৰ পৰা আমি বুজিব পৰা যায় যে কল খাই বাকলিবিলাক য'তে ত'তে পেলাব নালাগে যদি য'তে ত'তে পেলাই দিয়া তুমি নহলেও বা কোনোবা এজন হলেও তো পৰিব হয় নহয় পৰি হাত ভৰি ভাঙিব পাৰে তাৰ পৰা আমি সাৱধানতা এটা ল'ব লাগে সদায় যেটো পেলনীয়া বস্তু আছে সেই পেলনীয়া জায়গাত হে পেলাব লাগে বাহিৰা জায়গাত পেলাব নালাগে ওকে এতিয়া আহিছো 10 নম্বৰ এক্টিভিটি লৈ ইয়াত কৈছে ৰিড এজ ফাষ্ট এজ ইউ কেন তুমি যিমান জোৰকে পঢ়িব পাৰা পঢ়িবলৈ ইয়াত কৈছে বৃন্দা brought a brush bread and butter from frozen shop বৃন্দা brought a brush bread and butter from frozen shop এনেকৈ জোৰকে ঘৰত পঢ়িবলৈ যত্ন কৰিবা এতিয়া আহিছো 11 নম্বৰ এক্টিভিটি অৰ্থাৎ 11 নম্বৰ এক্টিভিটি লৈ নিতু's teachers like him he is very neat and tidy read what নিতু says ইয়াত কি বুলি কৈছে নিতুৰ শিক্ষকে তেওঁ খুব ভাল পায় বুলি কৈছে he is very neat and tidy তেওঁ খুব পৰিপাটি আৰু পৰিষ্কাৰ পৰিচ্ছন্ন বজাই ৰখা এজন ছাত্ৰ বুলি কৈছে read what নিতু says পঢ়া নিতুৱে কি কৈছে বুলি কৈছে I wash my hands with soap I wash my hair with shampoo I wear clean clothes I blow my nose with a handkerchief I like to be neat and tidy ইয়াত কি বুলি কৈছে I wash my hands with soap মই মোৰ হাতখন সাবুনেৰে ভালদৰে ধুইলো বুলি কৈছে I wash my hair with shampoo আৰু তেওঁ চুলি শ্যাম্পুৰ দ্বাৰা ধুয়ে বুলি কৈছে I wear clean clothes clean মানে সাফ একদম সাফা সাফ চিকুণতা থকা কাপোৰহে পিন্ধে বুলি I blow my nose with a handkerchief আৰু যেতিয়া হাসি মাৰিব লগা হয় বা মুছিব লগা হয় তেতিয়া তেওঁ handkerchief মানে ৰুমালৰ ব্যৱহাৰহে কৰে বুলি কৈছে I like to be neat and tidy আৰু তেওঁ কি ভাল পায় বুলি কৈছে তেওঁ পৰিষ্কাৰ আৰু পৰিপাটি হৈ থাকিবলৈ খুব ভাল পায় বুলি কৈছে ঠিক আছে এটা work in pairs take turns to say this word as fast as you can যিমান জোৰকে পাৰা এটো জোৰা বান্ধি চিঞৰি ক'বলৈ কৈছে neat নিতু clean clothes blue balloon dirt in the dustbin wash with water shine with soap এনেকৈ ঘৰত চেষ্টা কৰিবা আহিছো 12 নম্বৰ এক্টিভিটি chubby cheeks dimple chin rosy lips teeth thin curly hair very fair eyes are blue lovely too teacher's pet is that you yes 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 chubby cheeks dimple chin rosy lips teeth thin curly hair very fair eyes are blue lovely too teacher's pet is that you yes 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 এনেদৰে ঘৰত যত্ন কৰিবা তোমালোকে এতিয়া আহিছো 13 নম্বৰ এক্টিভিটি লৈ read what Nita's friend Nitu says নিতাৰ ফ্ৰেন্ড কোন বুলি কৈছে নিতু আৰু নিতুৱে কি কৈছে খুনি লোৱা বুলি কৈছে বা পৰি লোৱা বুলি কৈছে a toothbrush is to clean your teeth A hairbrush is to tidy your hair.
A paintbrush is to paint. I use a toothbrush to brush my teeth clean. I use a hairbrush to tidy my hair. I use a paintbrush to paint a wall. ইয়াত কি বুলি কৈছে a toothbrush অৰ্থাৎ দন্ত মঞ্জন কৰা বা ব্ৰাছ হে তোমাৰ দাঁত হে সাফা কৰে বুলি কৈছে a hairbrush is to tidy your hair আৰু চুলি ফনিয়া ব্ৰাছ হে তোমাৰ চুলি হে পৰিপাটি কৰি ৰাখে বুলি কৈছে তাৰছৰ পৰা a paintbrush is to paint আৰু পেইন্ট ব্ৰাছ হে বা ৰং কৰা ব্ৰাছ হে ৰং হে কৰিবলৈ হয় বুলি কৈছে I use a toothbrush to brush my teeth clean মই মোৰ ব্ৰাছেৰে দাঁত সমূহ সাফা কৰো বুলি কৈছে I use a hairbrush to tidy my hair আৰু মই চুলি ফনিয়া ব্ৰাছেৰে কি কৰো বুলি কৈছে মোৰ চুলিখন পৰিপাটিকে থওঁ বুলি কৈছে I use a paintbrush to paint a wall মই মোৰ ৰং কৰা ব্ৰাছেৰে ৱালত হে ৰং কৰো বুলি কৈছে ঠিক আছে এতিয়া আহিছো 14 নম্বৰ এক্টিভিটি লৈ 14 নম্বৰ এক্টিভিটিত কি বুলি কৈছে look at the pictures and arrange the letter to form words you have learned ইয়াত উলট পালটকে দিয়া আছে এই গুটেই খোপাৰ উত্তৰবিলাক মই লিখি দিছো তোমালোকে ধুনিয়াকে বহিত টুকি ৰাখিবা ঠিক আছে প্ৰথমটো হৈছে টিথ সেকেন্ডটো হৈছে comb থাৰ্ড হৈছে হেয়াৰ চতুৰ্থ হৈছে টাং আৰু পঞ্চম হৈছে ফেস আৰু ষষ্ঠ হৈছে নোজ টিথ টি double E T H teeth comb C O M B comb hair H A I R hair tongue T O N G U E tongue F A C E face N O S E nose নিজৰ নিজৰ বহিত টুকি ৰাখিবা এতিয়া আইছো নেক্সট এক্টিভিটি অৰ্থাৎ 15 নম্বৰ এক্টিভিটি ৰিড ইয়াত আমাক পঢ়িবলৈ কৈছে ব্ৰাছ ওয়াশ ফিশ ডিশ লাঞ্চ ব্রাঞ্চ ওয়াচ কেচ এই গুটেই কিটা মই লিখি দিছো অসমীয়া প্ৰতি শব্দ তোমালোকে ধুনিয়াকে ঘৰত পঢ়িবা আৰু নাও ফাইন্ড আউট ওয়ার্ডস that end in th ৰে শেষ হোৱা শব্দ কেইটামান মই লিখি দিছো তোমালোকে ধুনিয়াকে বহিত টুকি ৰাখি মুখস্থ কৰিবা শেষত th থকা শব্দ ইয়াত আছে হেল্থ h e a l t h হেল্থ ওয়েলথ ব্রেড টিথ ক্লথ ৰে শেষ হোৱা শব্দ এইকেইটা আজিলৈ ইমানতে মৰম আৰু চেনেহ যাচি এই পাঠ